প্ৰতিটো হেবিটেটত 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত এখন প্ৰাথমিক বিদ্যালয় থাকিব লাগে আৰু মিনিমাম তাত 30 জন ছাত্ৰ ছাত্ৰী থাকিব লাগে আৰু 30 জন যদি ছাত্ৰ ছাত্ৰী থাকে তেতিয়া হলে তাত 2 জন শিক্ষক থাকিব আজি এখন প্ৰাথমিক বিদ্যালয়ত 1 2 3 4 5 5টা শ্ৰেণী আছে এতিয়া 5টা শ্ৰেণীত প্ৰতিটো শ্ৰেণীত যদি 10 জনকে 15 জনকে 20 জনকে ছাত্ৰ ছাত্ৰী থাকে তেনেহলে শ্ৰেণীয়ে প্ৰতি শিক্ষক দিয়াৰ কোনো আপত্তি নাই কিন্তু যদি বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 6 গৰাকী হয় তাত 5টা শ্ৰেণী আছে বুলি 5 জন শিক্ষক কেনেকৈ নিযুক্তি দিয়া যাব আজি অসমত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যা পিটিআৰ বুলি যাক আমি যদি কওঁ এই পিটিআৰ অসমৰ পিটিআৰ ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ আমাৰ এলপি স্কুলত পিটিআৰৰ সংখ্যা 19:1 তাৰ মানে প্ৰত্যেক 19 জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক আমাৰ আছে এটা 100 মিটাৰৰ দূৰত্বত এখন গাঁৱতে দুটা চুবুৰীত যদি দুখন বিদ্যালয় থাকে ছাত্ৰ ছাত্ৰী ক'ৰ পৰা পাব এতিয়া ছাত্ৰ ছাত্ৰী তাত নাপায় আমি সেই কাৰণে দুইখন বিদ্যালয়ক একেলগ কৰাৰ পাছত তাত শিক্ষকৰ সংখ্যাও বাঢ়ি গ'ল ছাত্ৰ ছাত্ৰীৰ সংখ্যাও বাঢ়ি গ'ল গতিকে মাননীয় বিধায়কসকলক মই অনুৰোধ জনাম যে যিখিনি বিদ্যালয় ওচৰা ওচৰিকৈ আছে ছাত্ৰ ছাত্ৰী নাই শিক্ষা ক্ষেত্ৰ আঁচনিখন পঢ়ি লৈ সেই শিক্ষা ক্ষেত্ৰ আঁচনিৰ অধীনত এই এমালগেমেশ্যনটোক সমৰ্থন জনাব লাগে আমি হেতু কৰিলো আৰু শিক্ষা হেতুত ছাত্ৰ শিক্ষকৰ উপস্থিতি লৈছো এবাৰ ৰেশনেলাইজেশনৰ কাৰণেও আমি আৰ্টিফিশিয়াল ইন্টেলিজেন্স আমি ইউজ কৰাৰ কাৰণে আমাৰ সফটওয়্যাৰ সম্পূৰ্ণ হৈ গ'ল এতিয়া সফটওয়্যাৰ কম্পিউটাৰে গোটেই মোৰ জিলা এখনৰ বিদ্যালয়সমূহৰ পৰিসংখ্যা লৈ কোন শিক্ষকক ক'ত দিব পৰা যায় ইয়াৰ অংকটো সফটওয়্যাৰে কৰি দিব যিটোৰ ওপৰত যিটোক আমি খালি ফাইন টিউনিং হে কৰিম আমি বিভাগে হেতুৰ ফাইন টিউনিং কৰিম অৰ্থাৎ যাতে কোনো বিদ্যালয় ৰেশনেলাইজেশনৰ পৰা বাদ পৰি নাযায় আৰু অনাহকত কোনো শিক্ষকক বদলীকৰণৰ দ্বাৰা যাতে মানে তেওঁক হেৰিও কৰা নাযায় এইখিনিৰ কাৰণে আমি আৰ্টিফিশিয়াল ইন্টেলিজেন্স আমি শিক্ষা হেতুত তাত আমি পুনৰ নিয়োগ কৰি ৰেশনেলাইজেশনৰ ব্যৱস্থাও কৰিছো আৰু যেহেতু গোটেই কথাখিনি মানৱীয় আৰু মানুহৰ লগত জড়িত যে এটু ইনফ্ৰাষ্ট্ৰাকচাৰ গঠন কৰাৰ নিচিনা নহয় ইটা সিমেন্ট বালিৰ অংক নহয় হিউম্যান বিংক বিভিন্ন জায়গাত প্লেসমেন্ট কৰিব লাগে ইয়াত বহুত ধৰণৰ সুবিধা আছে গৰ্ভৱতী মহিলা এগৰাকীক হঠাৎ বদলি কৰি দিব নোৱাৰি মহিলা এগৰাকীক দুখন নদী পাৰ কৰি পেলে চৰ অঞ্চল এটাত চাকৰি দিব নোৱাৰি দিব্যাংগ ব্যক্তি এজনক য'ত ত'ত পোষ্টিং দিব নোৱাৰি এই মানৱীয় কথাবিলাকো জড়িত হৈ থকাৰ কাৰণে আমি অকমান লাহে ধীৰে কামখিনি কৰিব লগা হৈছে আৰু লাহে ধীৰে কৰি আমি বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক দিয়াৰ ব্যৱস্থা কৰিছো আৰু এই গোটেই ব্যৱস্থাখিনি আমাৰ যিখিনি আইন এতিয়া আছে ৰাইট টু এডুকেশ্যন এক্ট পেৰেণ্ট এক্ট আৰু তাৰ লগত আমি অসম চৰকাৰৰ যিকিখন প্ৰভিন্সিয়েলাইজেশ্যন এক্ট আছে আৰু তাৰ প্ৰভিন্সিয়েলাইজেশ্যন ৰুল আছে সেইখিনিয়ে আমাৰ যথেষ্ট কামখিনি আমি আগুৱাই নি আছো ইয়াৰ কাৰণে আৰু এখন বিলৰ প্ৰয়োজন নাই বুলি মই উপলব্ধি কৰি তেখেতক মই জনাও যে যেহেতু আমাৰ প্ৰতিষ্ঠিত আইনৰ অধীনত কামখিনি হৈয়ে আছে গতিকে এই বিলখন যাতে প্ৰত্যাহাৰ কৰে ধন্যবাদ থ্যাংক ইউ